গুৱাহাটীবাসীৰ খোৱাপানী সমস্যা সন্দৰ্ভত আম আদমি পাৰ্টিৰ সংবাদমেল সম্পত্তিকৰ পৰিশোধ নকৰিলে খোৱাপানী যোগান নধৰাৰ সিদ্ধান্তৰ বিৰোধিতা আম আদমি পাৰ্টিৰ মেয়ৰ মৃগেন শৰণীয়াক তীব্ৰ সমালোচনা আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ এপ্ৰিল মাহৰ ভিতৰত ঘৰে ঘৰে পানী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মেয়ৰগৰাকীয়ে কিন্তু জিএমচিৰ শেহতীয়া সিদ্ধান্ত মানি নলয় আপে মেয়ৰ মৃগেন শৰণীয়াক সকলোকে পানী যোগান ধৰিবলৈ দাবী অন্যথা আপে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি শংকাৰ পাৰিষদ মাছুমা বেগমৰ স্বামীয়ে বিজেপিৰ যোগদান সন্দৰ্ভতো মন্তব্য মাছুমা বেগমৰ স্বামী আপৰ সদস্য নহয় বুলি মন্তব্য মুখপাত্ৰগৰাকীৰ তেওঁলোকে কৈছে যে সম্পত্তি কৰ নিদিলে তেওঁলোকে হেনো পানী নিদিয়ে এইটো কি ধৰণৰ কথা পানী মানুহৰ মৌলিক অধিকাৰ তেওঁলোকে পানী দিবই লাগিব এখন বিশাল নৈ বৈ গৈছে গুৱাহাটী মহানগৰৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী আজি কিমান বছৰৰ পৰা গুৱাহাটীৰ মানুহে ইমান ডাঙৰ নদী এখন থকাৰ পিছতো পানী খাবলৈ পোৱা নাই আজি মানুহক ঘৰে ঘৰে পানী যোগান দিওঁ বুলি তেওঁলোকে মিছা কথা কৈ তেওঁলোকে নিৰ্বাচনত জয়ী হৈ পেলাই আহিলে কিন্তু তাৰ পিছত কি কৰিলে তেওঁলোকে মূৰ পুলুকা মাৰিলে আমি কিমান